নিখুঁত কুনিয়া কাটিবলৈ মিটাৰ ছ এক উপযোগী আহিলা। মাইটাৰ ছৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে সঠিক কম্পাউণ্ড কাটৰ বাবে নিয়ন্ত্ৰণযোগ্য মাইটাৰ আৰু বেভেল ছেটিংছ, আৰু এটা শক্তিশালী মটৰ যিয়ে বিভিন্ন সামগ্ৰীৰ জৰিয়তে মসৃণ, পৰিষ্কাৰ কাটিব পৰাটো নিশ্চিত কৰে। আৰম্ভণিতে এটা মাইটাৰ কটাৰীৰ মূল অংশবোৰ চিনাক্ত কৰা যাওক। বেছটোৱে কাটিব পৰা কামৰ সময়ত ৱৰ্কপিছটোক সমৰ্থন কৰাৰ বাবে এটা সুস্থিৰ মঞ্চ প্ৰদান কৰে। ব্লেড হৈছে এটা চোকা কাটিব পৰা ডিস্ক যিটো ৱৰ্কপিছৰ মাজেৰে নিখুঁত আৰু পৰিষ্কাৰ কাটিব পৰাকৈ ডিজাইন কৰা হৈছে। বেৰে ৱৰ্কপিছটোক গাইড কৰে, প্ৰতিবাৰে সঠিক আৰু পোনকৈ কাটিব পৰাটো নিশ্চিত কৰে। মাইটাৰ গেজে কাটি লোৱাৰ কোণ নিয়ন্ত্ৰণ কৰে, যাৰ ফলত নিখুঁত কুনিয়া কাটিব পৰা যায়। বেভেল এডজাষ্টমেণ্টে ব্লেডখন হেলনীয়া কৰে, যাৰ ফলত আপুনি বিভিন্ন কোণত বেভেল কাটিব পাৰে। ধূলি সংগ্ৰহ বন্দৰ কৰ্মক্ষেত্ৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ কাঠৰ ধূলি সংগ্ৰহ কৰে। মিটাৰ ছ ব্যৱহাৰ কৰাৰ আগতে সদায় ছেফটি গ্লভছ, গগলছ, নাকৰ মাস্ক আৰু শ্ৰৱণ ক্ষমতাৰ সুৰক্ষা ব্যৱহাৰ কৰিব লাগে। কটাৰীখন সুস্থিৰ পৃষ্ঠত সুৰক্ষিত কৰক আৰু কৰ্মক্ষেত্ৰ পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰক। কাটিবলৈ প্ৰথমে আপোনাৰ ৱৰ্কপিছটো জৈকি চিহ্নিত কৰক। মাইটাৰ সামঞ্জস্যৰ বাবে ভিত্তিত থকা নব ব্যৱহাৰ কৰি মাইটাৰ কোণ সামঞ্জস্য কৰক। ইয়াৰ উপৰিও বেভেল এডজাষ্টমেণ্টৰ বাবে আকাংক্ষিত বেভেল এংগল ছেট কৰিবলৈ পিছলে থকা নবটো হেৰুৱাওক। আঙুলিবোৰ ব্লেডৰ পৰা আঁতৰাই ৰাখি ৰচমতেৰে বেৰৰ ওপৰত ৱৰ্কপিছটো ভালদৰে চেপি ধৰিব লাগে। পাৱাৰ বুটাম ব্যৱহাৰ কৰি মাইটাৰ অন কৰক। আনখন হাতেৰে হেণ্ডেলত ধৰি লওক আৰু ব্লেডখন মেটেৰিয়েলৰ মাজেৰে মসৃণভাৱে নমাই দিয়ক। কাটি সম্পূৰ্ণ হলে ট্ৰিগাৰটো এৰি দিয়ক আৰু ব্লেডখন তুলি লোৱাৰ আগতে ষ্টপ হ'বলৈ দিয়ক। ক্লেম্পৰ পৰা ৱৰ্কপিছটো এৰি দিয়ক আৰু কাটি লোৱাৰ শুদ্ধতা জোখক। প্ৰতিবাৰ ব্যৱহাৰৰ পিছত কটাৰীৰ পৰা কটাৰীৰ ধূলি পৰিষ্কাৰ কৰি লওক যাতে জমা নহয়। পৰিষ্কাৰ কাৰ্যক্ৰম কাটিবলৈ প্ৰয়োজন অনুসৰি ব্লেডখন চোকা কৰক বা সলনি কৰক। মসৃণ কাম নিশ্চিত কৰিবলৈ চলন্ত অংশবোৰ মাজে মাজে তেল দিব লাগে। সঠিক কাটিবলৈ ব্লেড, বেৰ আৰু মাইটাৰ গেজৰ প্ৰান্তিককৰণ নিয়মিতভাৱে পৰীক্ষা আৰু সামঞ্জস্য কৰক।